যোৱা মঙলবাৰে গুৱাহাটীত গৈছিলোঁ। গুৱাহাটীত ফ্লেট আছে, তাতে আমি সপৰিয়ালে গৈছিলোঁ। চিকিৎসাৰ কাৰণে গৈছিল? চিকিৎসা মানে মোৰ মিছেছৰ আৰু সৰু ছোৱালীৰ অসুখ হৈছিল, চিকিৎসালয় গৈছিলোঁ। তাৰপিছত তাতে আপোনাৰ থাকিলোঁ 2-3 দিন থাকি আজি আপোনাৰ 9 তাৰিখ শনিবাৰ, আজি 8 তাৰিখ শনিবাৰ আমি ঘৰলৈ উভতিলোঁ। উভতি আমি ঘৰৰ মানে মেইন দৰ্জা খুলি দেখোঁ যে আমাৰ মেইন ঘৰৰ এই দৰ্জাৰ এলডপটো ভঙা আছে, কাটা আছে। তাৰপিছত আমি ভিতৰত সোমাই দেখোঁ যে ভিতৰৰ গোটাই কাপোৰ কানিবোৰ চেদেলি ভেদেলি হৈ আছে আৰু ভিতৰত যিবিলাক আমাৰ সোণা আছিল প্ৰায় 40 লাখমান টকাৰ সোণা আছিল আৰু নগদ ধন 4,70,000 টকা, পাট মুগাৰ কাপোৰ লগতে আৰু কিছু সামগ্ৰী ৰৈ গৈছে। তাৰপিছত আমি ATM কাৰ্ড নিছে আৰু তাৰপিছত আপোনাৰ চেকবুক এখন লৈ গৈছে মোৰ ছোৱালীজনীৰ। তাৰপিছত মই লগে লগে থানাত গ'লোঁ, থানাত জনালোঁ। অচি জনাই থানাৰ পৰাই পুলিচ আহি তেওঁলোকে ইনকুৱাৰী কৰিলে, কৰি ক'লেগৈ হ'ব বাৰু আমি চাই লওঁ এইটো, আপুনি এজাহাৰখন দিয়ক এইবুলি আমি মানে এজাহাৰখন লিখিলোঁ। তেওঁ তাৰপিছত ক'লে যে কি বুলি কয় আপোনাৰ কুকুৰৰ ব্যৱস্থা কৰিলে, যে আমি কুকুৰৰ ব্যৱস্থা কৰিছোঁ, কুকুৰৰ কাৰণে ৰিকুৱেশ্যন দিলে। আৰু তাৰপিছত কুকুৰ আপোনাৰ গুৱাহাটীৰ পৰা আহি এতিয়া কুকুৰে চালে আৰু চাই এতিয়ালৈ কোনো সংহত ওলাব পৰা নাই। কুকুৰে অভিযান চলালে কিন্তু এতিয়ালৈ কোনো সংহত ওলাব পৰা নাই। সন্দেহজনক লোক কেইবাজনো আমাৰ হাতত আছে, কিন্তু আমি এতিয়া এইবিলাক প্ৰকাশ কৰা নাই। সময়ত আমি হয়তো এইবিলাক প্ৰকাশ কৰিব পাৰোঁ। কুকুৰে অভিযান চলালে কুকুৰে অভিযান চলালে কিন্তু কুকুৰে ঘটনাটো ক'ত হৈছিল? এইটো দলে তলাত। আপোনাৰ নাম? মোৰ নাম শফিকুল হুছেইন।